নদী মাথবা কিমান লাগে 1 লাখ মান লাগিব চাগে তই ইয়াক আনাৰ বাবেহে দিছো আজিকালি মানুহক মই বিশ্বাস কৰা বাদেই দিছো 1 লাখৰ সুতটো মাহে কিমান মান আহে বা সুত বুলি নকবিও বেয়া শুনি সাৰ্ভিস টেক্স বুলি ক একত 10 হলে 10,000 মান হ'ব তেনেহলে 80,000 মানকে লওঁ নেকি নেকি মান এইবোৰ কৰি নাথাক 80,000 লাগিব নে 1 লাখ লাগিব সেইটো ক 80কেই দিয়ক সৰহকে ললে আকৌ পিছত ঘূৰাই দিব নোৱাৰিলে লেঠা লাগিব 80,000ত বিয়াখন হৈ যাব লাগে 80,000ৰ টেক্সটো মাহে 8,000 হ'ব পাৰিবি সুতৰ লগে লগে মাহে মাহে মূলো অকণমান দি যাবি তেনেকৈয়ে শেষ হৈ যাব নহয় অ সাৰ্ভিস টেক্স বুলি ক ৰ মই দলিলখন লৈ আহোঁ কিমান সহজ দেখিলি এতিয়া ধুনীয়াকে তোৰ জীয়েৰৰ বিয়াখন পাতিব পাৰিবি আৰু এটা কথা বিয়ালৈ আকৌ এক মাতিব নাপাহৰিবি মাতিব লাগিব মাতিব লাগিব মই কিন্তু হাঁহি হাঁহি বিয়াখন পাতিব পৰা নাছিলোঁ ধাৰৰ বুজাটোৰ কথা মনত পৰিলেই ওলাই থকা হাঁহিটো নোহোৱাই গৈছিল ছাৰ মানুহে কিন্তু বিয়াখন সলাগি গৈছিলে মোৰ পত্নীৰ গৰ্বত বুকুখন উফন্দি উঠিছিলে কিন্তু মোৰ ধাৰৰ বুজাত মোৰ তল হৈ আছিলে মাহে মাহে জনাৰ্দন বসুক সুতৰ টকা দি আছিলোঁ এইটো লওক তিনি মাহ সুতৰ টকা 8,000কে দিয়াৰ পিছত ভাবিলোঁ পিছৰ মাহৰ পৰা মূলৰ টকাও অলপ অলপকে দি যাম কিন্তু হঠাতে কাল মহামাৰী কৰোণা আহি পৰিল সনাতন মৰিব খুজিছ তোৰ মুখত মাস্ক ক'ত পুলিচে দগৰা পিটন দি আছে পুলিচৰ গাড়ী এইফালে আহি আছে দোকানলৈ মানুহ ধুনু নহাই হ'ল বেমাৰতকৈ এই লকডাউনটোৱেহে আমাৰ নিচিনা মানুহৰ মূৰত বেছিকৈ মাধমাৰ সোধালে ছাৰ এফালে খোৱাৰ চিন্তা আনফালে ইনকমৰ চিন্তা আৰু এফালে ধাৰৰ চিন্তা মোৰ মগজে কাম নকৰা হৈ গৈছিল ছাৰ কি দিন যে আহি গ'ল নহয় ছাৰ হেৰি চাইকেলখন দেখোন ঘৰতে আছে ক'ত গ'ল এখেত ইমান কইনো কি চিন্তা কৰিছে অকল আমাৰে এনেকুৱা অৱস্থা হোৱা নাই নহয় আৰু চৰকাৰে চাউলৰ যোগাৰ পাতি দিছে যেতিয়া চলি যাব দোকানখন এৰি দিব লাগিব কি কিয় এৰি দিব লাগিব 1 ঘণ্টা 2 ঘণ্টামান কৈ খুলিব দিছে দেখোন
তিনি মাহৰ ভাড়া দিব পৰা নাই যে লকডাউন হৈ থকা অৱস্থাৰো ভাড়া ল'বনে প্ৰথম মাহৰ 2000 টকা এটা ৰেহাই দিলে বাকী টকা সোপা দিব নোৱাৰিলে দোকানখন এৰি দিবলৈ কৈছে হে ভগৱান মানুহবোৰ ইমান নিৰ্দয় হৈ গৈছেনে দেশখনৰ কি অৱস্থা হৈছে দেখিছেই তোৰ দূৰৰ অৱস্থা চাই থাকিলে মোৰ অৱস্থাটো ভাল হৈ নাযায় নহয় তোৰ 4 মাহৰ ছাৰ্ভিচ টেক্স মই এৰি দিলে চলিম কেনেকৈ নে টকাৰ সলনি ধান চাউল এসোপাকে দিবি ক'ৰ পৰা দিম মই মোৰ নিজৰে নাই তই ভাড়া দিব নোৱাৰি দোকান এৰিছ বুলি মোৰ অতগাল টকা মই এৰি দিব নোৱাৰো নহয় আৰু অলপ দিন ৰেহাই দিয়কচোন কিবা কৰি মূলকেইটাকে ঘূৰাই দিব পাৰোঁ নেকি চাওঁ তোৰ ফান্দি মূলৰ টকা ঘূৰাব পাৰ সুতৰ টকাহে দিব নোৱাৰ তাৰ মানে তোৰ জমা টকা আছে এতিয়া লকডাউনৰ বাহানা দি মাহেকীয়াখিনি নিদিয়াৰ মতলব কৰিছ বিশ্বাস কৰক মোৰ এটা টকাও জমা নাই আপুনি যদি কিবা কৰি মোক যোৱা 4 মাহৰ সুতখিনি এৰি দিয়ে মই 1 টকাও এৰি দিব নোৱাৰো 4 মাহৰ 32,000 টকা দি যাবি এমাহৰ ভিতৰত যদি মই টকা নাপাওঁ তেন্তে মই মুখেৰে একো কথা নকওঁ কাগজে কথা ক'ব দলিলখনতো তই নিজে চাইন মাৰি থৈ গৈছ নে পাহৰি গলি এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত